ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ উপলক্ষে ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা। শনিবাৰে বিয়লি 4 বজাত উক্ত মুকলি বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ঢোলৰ ওজা সোমনাথ বৰাই। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম গণ পৰিষদৰ ৰাজ্যিক নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্ত, বিদেশী ন্যায়াধীশ ধৰ্মেশ্বৰ শইকীয়া, অসম বিহু শিল্পী সন্থাৰ সভাপতি দীপজ্যোতি হাজৰিকা, সংগীত নাটক বঁটা প্ৰাপক ডক্টৰ প্ৰসন্ন গগৈ, ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ উদযাপন সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথৰ লগতে বহুতো বিশিষ্ট লোক। উল্লেখ্য যে ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ মুঠ 48টাকৈ বিহু দলে অংশগ্ৰহণ কৰে। ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাৰ অনুষ্ঠানটিৰ আন্তৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা তথা স্বৰ্ণ জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ বৰুৱাই আমি এতিয়া সম্মানীয় খুব বেছি ভাল লাগিছে বিচাৰকসকলক আপোনালোকৰ আগত চিনাকি আমাৰ কৰি দলবিলাক জন্ম হয় ইয়াৰ আগমুহূৰ্তত আৰ্থিক নাটনিৰ কাৰণে পেটত গামোচা বান্ধি কিমান বিহু মাৰিব, সেইকাৰণে বহুত দল খুব বেছি 10 বছৰ 12 বছৰ 15 বছৰ থাকে। তাৰপিছত আজি এই বাকৰি ইমান আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল আঞ্চলিক বিহুৱা দলে আৰু এনে জেং বিহু ইমান আমি আমন্ত্ৰণ কৰিছোঁ। জেং বিহুটোক মই সাজু হ'বলৈ অনুৰোধ কৰিছোঁ। জেং বিহু তাতে তেজপুৰীয়া, যিহেতু তেজপুৰৰ নিচেই অঞ্চলত গতিকে শোণিতপুৰৰ এই দলটোৱে অসমৰ বিভিন্ন ঠাইত বিহু মৰাৰ উপৰিও এই দলটোৰ বহু সদস্য মোৰ লগত কমনৱেলথ গেমছলৈ গৈছে, মোৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰিছে। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত আমাৰ দিল্লী, মাদ্ৰাজ, কলিকতা, চেন্নাই, মুম্বাই এনেকুৱা ঠাইত এই দলটোৱে নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু সেই দলটোৰে আজি সোণালী জয়ন্তী। মই এই দলটোৰ লগত 28 বছৰ জড়িত আৰু মোৰ খুব আনন্দ লাগিছে। এই প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই অতি আনন্দিত হৈছোঁ আৰু যে দলটোৱে 50 বছৰ গঢ়িছে, মই মনত ভগৱানক ভাবিছোঁ যাতে 100 বছৰ গঢ়িব পাৰে আৰু যে গোটেই অসমৰ নাম ৰক্ষা কৰিবলৈ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।